পলিটিক্স নকৰিব বন্ধু এই কথাষাৰ জুবিন গাৰ্গে গানৰ জৰিয়তে কৈ থৈ গৈছিল কিন্তু আজি সমগ্ৰ অসমত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে খুব এক দুখৰ বিষয় যে জুবিন গাৰ্গ যিগৰাকী এগৰাকী মহান শিল্পী যিগৰাকী ব্যক্তিৰ কথা কৈ শেষ নহয় যিগৰাকী ব্যক্তিৰ সৃষ্টিৰাজি কাৰোৰে সৈতে তুলনা নহয় সেইগৰাকী ব্যক্তিয়ে আজি মৃত্যুৰ পিছত ৰাজনীতিৰ বলি হ'বলগীয়া হৈছে প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ স্বাৰ্থৰ বাবে লাভালাভৰ বাবে শিল্পীগৰাকীক যেনেদৰে ব্যৱহাৰ কৰিবলৈ লৈছে সেয়া অতিকৈ লজ্জাজনক অতিকৈ দুখজনক এয়া অকল্পনীয় কোনেও ভাবিব নোৱাৰা এক বিষয় প্ৰতিটো ৰাজনৈতিক দল আচলতে গৰিহণাৰ যোগ্য ধিক্কাৰ প্ৰতিটো ৰাজনৈতিক দলক সকলোৰে প্ৰাণৰ শিল্পী মৰমৰ শিল্পী জুবিন গাৰ্গক প্ৰতিটো ৰাজনৈতিক দলে লগতে কিছু কিছু ব্যক্তিয়ে ব্যৱহাৰ কৰিবলৈ লৈছে ভাবি চাওকচোন যে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে কেনে অনুভৱ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ যিগৰাকী গৰিমা শইকীয়া গাৰ্গৰ চকুৰ চকুলো আজি পৰ্যন্ত শুকোৱা নাই পিতৃ কপিল বৰঠাকুৰ যিগৰাকী পিতৃ যিজন ব্যক্তি মৌন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেখেত মৌন হৈ আছে কিন্তু তেওঁৰ মনৰ মাজত বলি আছে এজাক ধুমুহা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ যিগৰাকী পামী বৰঠাকুৰে প্ৰতিদিনে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে লগতে জুবিন ক্ষেত্ৰত পুৱাৰে পৰা নিশালৈকে হাজাৰ হাজাৰ অনুৰাগীয়ে আজিও ভিয়া ঠাকুৰে কান্দিছে চকুলো টুকিছে সেই সময়ত বাৰু ৰাজনৈতিক দলসমূহে কেনেদৰে ইমান নিকৃষ্ট ৰাজনীতি কৰিব পাৰে কেনেদৰে ইমান তললৈ নামিব পাৰে কেৱল মাত্ৰ নিজৰ স্বাৰ্থত অসমীয়া মানুহ আৱেগিক সকলোৱে জানে কিন্তু সেই বুলিয়েই জানো এই আৱেগক ব্যৱহাৰ কৰি ৰাজনীতিৰ ৰুটি সেকিব এই ৰাজনৈতিক দলসমূহে এয়া কেনেধৰণৰ কাৰ্য এয়া নলবাৰীৰ বিজেপিৰ ন্যায় যাত্ৰাৰ দৃশ্য এজন ককা আহিছে বিজেপিৰ এই ৰেলীলৈ তেওঁক সোধা হৈছিল যে তেওঁ কিয় আহিছে এই ৰেলীত উত্তৰত ককাজনে কৈছে যে তেওঁক মিটিং আছে বুলি কৈছে সেয়ে তেওঁ আহিছে নিশ্চয় কিয় মানে মিটিং বুলি কৈছো মই বেলেগ বিষয়ে নাজানো আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ধৰণে সমদল উলিওৱা হৈছে সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব আমি চব প্ৰত্যেক মিটিঙত পাই কিন্তু তাৰ বিপৰীতে বিজেপিৰ নেতাসকলে কৈছে যে এয়া জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যাত্ৰা আৰু এইসকল সঁচা অনুৰাগী মিছা অপপ্ৰচাৰে যিমানেই চেষ্টা নকৰক কিয় ৰাইজ জুবিনৰ অনুৰাগীসকল আজি ওলাই আহিছে আৰু সকলোৱে প্ৰমাণ কৰি দিছে যে জুবিনৰ প্ৰকৃত অনুৰাগী কোন জুবিনক কোনে ভাল পায় কিন্তু কথা হ'ল এই ৰেলী যদি ন্যায় যাত্ৰাই হয় তেনেহলে এই ৰেলীত কিয় বিজেপিৰ পতাকা ব্যৱহাৰ কৰা হৈছে আপোনালোক ইতিমধ্যে ক্ষমতাত আছে এনে ক্ষেত্ৰত আপোনালোকে ন্যায় কাৰ পৰা বিচাৰিছে কাৰ্যপালিকাৰ কাম হ'ল যিসকল দুষ্কৃতিকাৰীয়ে এই ভাবিব নোৱাৰা ঘটনা সংঘটিত কৰিলে সেইসকলক কৰায়ত্ব কৰি তদন্ত কৰি প্ৰমাণসমূহ সংগ্ৰহ কৰি সেই সকলোবোৰ ন্যায়পালিকাৰ হাতত অৰ্পণ কৰা কিন্তু আপোনালোকে আচলতে কৰি আছে কি যিসমূহ কৰিব লাগে সেইসমূহ নকৰি ৰাজপথত নিজৰ দলৰ পতাকা লৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ওলাই আহিছে তাৰ মানেনো কি আপোনালোকৰ নিজৰ চৰকাৰখনৰ ওপৰত বিশ্বাস নাই নে ন্যায়পালিকাৰ ওপৰত বিশ্বাস নাই কেৱল মাত্ৰ বিজেপি দলটোৱেই নহয় কংগ্ৰেছেও কৰিছে একে কাৰ্য কংগ্ৰেছেও তেওঁলোকৰ ৰাজনৈতিক ৰেলীত মায়াবিনী গান লগাইছে যিটো গান বৰ্তমান প্ৰাৰ্থনা সদৃশ হৈ পৰিছে সেই গানটো গৌৰৱ গগৈৰ এক ৰেলীত লগোৱা দেখিবলৈ পোৱা গৈছে ভোট চুৰিৰ অভিযোগেৰে গৌৰৱ গগৈ মীৰা বৰঠাকুৰ সহ এক ৰেলী উলিওৱা হৈছিল যিটো ৰেলীত এই মায়াবিনী গানটো লগোৱা দেখিবলৈ পোৱা গৈছে জুবিনৰ গান লগাই ৰাজনৈতিক ৰেলী এয়া আচলতে কেনেধৰণৰ মানসিকতা ন্যায় বিচৰাৰ অচিলাৰে ৰাইজৰ দলেও একেধৰণেৰে ৰাজনীতি কৰা আৰম্ভ কৰিব দিছে কি অগপ কি এজেপি সকলো এতিয়া নিজৰ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে জুবিন গাৰ্গক দিয়া ব্যৱহাৰ কৰিছে কোনো এটা দলেই ব্যতিক্ৰম নহয় জুবিন গাৰ্গৰ যিসকল সঁচা অনুৰাগী সেইসকলক আজি ক'ব বিচাৰিছো আপোনালোকে এবাৰ অনুভৱ কৰক আপোনালোকে এবাৰ ভাবক যে অসমত
কি পৰ্যায়ৰ কেনে পৰ্যায়ৰ আচলতে ৰাজনীতি কৰিছে এনে ৰাজনীতি আচলতে কোনেনো বিচাৰিছিল এজন মানুহ অসমৰ সম্পদ নোহোৱা হৈ গৈছে কিন্তু তেওঁৰ মৃত্যুত কেইজনে কেণ্ডেল মাৰ্চ কৰিলে কেইজন ৰাজনৈতিক নেতাই জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰখাৰ আগন্তুক যিসমূহ পৰিকল্পনা সেই পৰিকল্পনাৰ খতিয়ান দাঙি ধৰিলে কেৱল মাত্ৰ মানুহক আৱেগিক কৰিছে মানুহক আৱেগিক কৰি ভোটৰ ৰাজনীতি কৰা আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কোন আটাইতকৈ ডাঙৰ অনুৰাগী তাৰেই যেন এতিয়া এক অঘোষিত প্ৰতিযোগিতা চলিছে এয়া কেৱল মাত্ৰ এক প্ৰতিবেদন নহয় এয়া কেৱল মাত্ৰ এক বাতৰি নহয় এয়া প্ৰতিগৰাকী সঁচা জুবিন অনুৰাগীৰ মাজত চলি থকা মনৰ মাজত চলি থকা কেতবোৰ কথা আপুনিও যদিহে এগৰাকী প্ৰকৃত জুবিন অনুৰাগী তেনেহলে আপোনাৰ মনতো হয়তো এনেসমূহ কথাই খুন্দিয়াই আছে কিন্তু কথা এটাই যে জুবিন গাৰ্গে ন্যায় পাব লাগিব জুবিন গাৰ্গে অতি শীঘ্ৰেই ন্যায় পাব লাগিব এবাৰ ক্ষান্ত নহয় অসমৰ জনতা আৰু আপুনিও যদিহে জুবিন দাৰ ন্যায় বিচাৰিছে অতি শীঘ্ৰেই লগতে জুবিন গাৰ্গৰ এই সমগ্ৰ বিষয়টো বিশ্ববাসীৰ সন্মুখত তুলি ধৰাটো বিচাৰিছে তেনেহলে আপোনালোকেও লিখক #Justice for Jubin Garg জয় জুবিন দা জাষ্টিস ফৰ জুবিন গাৰ্গ